Praise the Lord. Thank you, Jesus. আহক মোৰ প্ৰিয়বিলাক, এই সময়ত আমি ঈশ্বৰৰ জীৱিত বাক্য আমি আলোচনা কৰোঁ। পবিত্ৰ ঈশ্বৰে সময় আমাক আৰু দান কৰিছে। আমি তেখেতৰ মহিমা, প্ৰশংসা আৰু গৌৰৱৰ কাৰণে তেখেতৰ পবিত্ৰ শাস্ত্ৰৰ শুনাৰ দ্বাৰা, পঢ়াৰ দ্বাৰা আমি তেওঁক গৌৰৱান্বিত কৰিম। প্ৰিয়বিলাক, আজি যি দিন ঈশ্বৰে আপোনাক আৰু মোক দান কৰিছে, সেই দিনটো হৈছে ফাদাৰ্ছ ডে। ফাদাৰ্ছ ডে তাৰ তাৎপৰ্য কি হয়, ফাদাৰ্ছ ডে তাৰ অৰ্থ কি হয়, আমি বাইবেলৰ পৰা আমি শিকিম। তাৰ আগতে মই প্ৰাৰ্থনা কৰিব খুজিছোঁ। সৰ্বশক্তিমান দয়ালু ঈশ্বৰ যীশুৱা, প্ৰভু তোমাক ধন্যবাদ কৰোঁ। তোমাৰ মহিমা আৰু গৌৰৱ হওক। আজি ফাদাৰ্ছ ডে দিনা প্ৰভু আপোনাৰ মহিমাৰ কাৰণে আমি যিমান ভাই ভনীবিলাক গেডাৰিং হৈছোঁ আৰু তোমাৰ নামত প্ৰত্যেকটা শ্ৰোতালৈ তোমাৰ অনুগ্ৰহ থাকিবলৈ দিবা। আজি ফাদাৰ্ছ ডে দিনা যি বাক্যবিলাক শুনিব প্ৰভু তেওঁলোকৰ জীৱনত এপ্লাই কৰিব পাৰিব, তেনে অনুগ্ৰহ তুমি দান কৰিবা। পবিত্ৰ ঈশ্বৰ, আমাৰ প্ৰত্যেকৰ হৃদয়ৰ দুৱাৰ মুকলি কৰি দিয়ক তোমাৰ মহিমা আৰু গৌৰৱৰ কাৰণে। ইয়াত আটাইবিলাক যাচনাটো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। ফাদাৰ্ছ ডে এটা বিশেষ দিন, যি পিতৃসকলক সন্মান জনাবলৈ উদযাপন কৰা হয়। কিন্তু বাইবেলে পিতৃ সম্বন্ধে কি কয়? এজন দেউতাকক ঈশ্বৰৰ পৰিকল্পনাত কি প্ৰাধান্য আছে? পৃথিৱীৰ আৰম্ভণিতে ঈশ্বৰে নিজকে এজন পিতা স্বৰূপে চিনাকি দিছে। কেৱল সৃষ্টিকৰ্তা ঈশ্বৰেই নহয়, কিন্তু আমাৰ দেউতা যি মৰমৰে আমাক ধৰে। পবিত্ৰ বাইবেলত 2 Corinthians 6 অধ্যায় আৰু 18 পদত ঈশ্বৰে এনেধৰণে কয়, মই তোমাৰ পিতা হ'ম আৰু তোমালোকে মোৰ পুত্ৰ আৰু কন্যা হ'বা। পবিত্ৰ বাইবেলত দেউতাকক এজন নেতা, উপদেশদাতা আৰু ঈশ্বৰৰ চৰিত্ৰৰ প্ৰতিচ্ছবি হিচাপে দৰ্শোৱা হৈছে। পবিত্ৰ শাস্ত্ৰত সিটো পদে 22 আৰু 6 পদত পবিত্ৰ শাস্ত্ৰই এনেকৈ কয়, শিশুক তেওঁ যি পথত যাব লাগিব সেই পথত শিক্ষা দিয়া, সি বুঢ়া হ'লেও সেই পথ এৰি নিদিব। যোচেফ যীশুৰ পৃথিৱীৰ পিতা আছিল, নীৰৱ কিন্তু বিশ্বাসৰ পৰিপূৰ্ণ। সিয়ে দায়িত্ব লৈছিল, মৰম দি যীশুক লালন পালন কৰিছিল। সঁচাকৈ পিতৃত্ব তেজৰ সম্পৰ্কত নহয়, সি এটা আহ্বান, এটা ঈশ্বৰীয় দায়িত্ব। পবিত্ৰ বাইবেলত ইফিছিয়াছ 6 অধ্যায় 4 পদত এনেকৈ ঈশ্বৰে কৈছে যে, আৰু সেই পিতৃবিলাক তোমালোকে নিজ নিজ সন্তানবিলাকক খং তোলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা। আজি আমি কেৱল আমাৰ জীয়াই থকা পিতৃসকলকে নহয়, আমাৰ স্বৰ্গীয় পিতৃকে স্মৰণ কৰোঁ। ই কেতিয়াও বিফল নহয়, কেতিয়াও পাহৰা নহয় আৰু চিৰকাললৈকে মৰম কৰে। হেপী ফাদাৰ্ছ ডে। আপোনালোকক যাক প্ৰেম সঁচাকৈ ঈশ্বৰৰ